হয়, কালি প্ৰায় সন্ধিয়া কলিয়াবৰ হাতীমূৰাত যি অনাকাংক্ষিত এক ঘটনা সংঘটিত হৈছিল আৰু সেই ঠাইতে মই বৰ্তমান উপস্থিত আছোঁ। কলিয়াবৰ হাতীমূৰাৰ যি চিগা মথাউৰি আছিল, যি চুইচ গেটৰ সমীপত মথাউৰি ছিঙিছিল বিগত জুলাই মাহত, আৰু তাৰপিছত দেখা গৈছে যে এই অঞ্চলটো, এই ঠাইখন এনেধৰণে মুক্ত হৈ আছিল। এই যিটো আচলতে মথাউৰিত এটা পথ আছিল, গড়কাপ্তানি পথ তৈয়াৰ কৰিছিল, আৰু গতিকে যেতিয়া মথাউৰিটো ছিঙি গৈছিল এই অংশটো সম্পূৰ্ণ উন্মুক্ত হিচাপে আছিল। এটা অংশত যি জখলাবন্ধাৰ পৰা অহা দিশত কেইটামান পকী খুঁটা দি তাত কাঁটাতাৰ দি থোৱা আছে, কিন্তু তাৰ বিপৰীত দিশেদি হাতীমূৰা মন্দিৰৰ পৰা অহা যি পথ, সেই পথটো বা কামাচাৰটো মই দেখুৱাবলৈ ক'ম, যিখন চুইচ গেট সংলগ্ন হৈ আছে সেই দিশত কোনো ধৰণৰ বেৰিকেড নাই, কোনো ধৰণৰ তাত খুঁটা পুতি বা বাধা দি থোৱা নাছিল। গতিকে কালি সন্ধিয়াৰ সময়ত যিজন যুৱক এতিয়া ইতিমধ্যে পোহৰলৈ আহিছে, যে অজয় সিং নামৰ যুৱকজন হাতীমূৰাত তেওঁৰ আত্মীয়ৰ সৈতে কিবা পিকনিক খাব আহিছিল, কিন্তু তেওঁ পিকনিক নাখাই তাৰ পৰা সোনকালে উভতি আহিছিল, আৰু উভতি অহাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল। কিন্তু এই পথটোত যিহেতু পথটো ছিগি থকা অৱস্থাত আছিল, গতিকে এইফালে কোনো নাহে। তেওঁলোকৰ আত্মীয়ৰ লোকো আচলতে এইফালে অন্য পথেৰে ঘৰলৈ উভতি গৈছিল, যদি তেওঁলোকে ভবা নাছিল যে তেওঁলোকৰ সেই যুৱকজন, অজয় নামৰ যুৱকজন ইয়াত পৰিছিল। পৰৱৰ্তী সময়ত ইয়াত আৰক্ষী আহিল, SDRFৰ লোক আহিল, স্থানীয় লোক আহিল, আৰু তাৰপিছত ইয়াৰ পৰা নিশা এখন বাইক উদ্ধাৰ কৰিলে। কিছু দূৰৰ পৰা প্ৰায় 10-15 ফুট তলৰ পৰা এখন বাইক উদ্ধাৰ কৰিলে, আৰু কিন্তু এতিয়ালৈকে সেই অজয় সিং নামৰ যুৱকজনৰ কোনো সন্ধান পোৱা নাই। বৰ্তমানলৈকে SDRF হওক বা আৰক্ষী বৰ্তমানলৈকে ইয়ালৈ অহা নাই, আৰু ৰাইজে অভিযোগ কৰিছে যে এই বৃহৎ যিটো এটা প্ৰকাণ্ড খাৱৈ সৃষ্টি হৈ আছে, এই খাৱৈটো পানীৰ পৰা তলত প্ৰায় মাজ অংশত 20 পৰা 40 ফুট দ হ'ব বুলি ইতিমধ্যে স্থানীয় লোকে জানিবলৈ দিছে। গতিকে যথেষ্ট দ এটা অঞ্চল, আৰু তাৰ যি হাতীমূৰা দিশৰ পৰা অহা কোনো ধৰণৰ প্ৰশাসনে ইয়াত বেৰিকেডৰ ব্যৱস্থা নকৰিলে, বা জলসম্পদ বিভাগে কোনো ধৰণৰ বেৰিকেডৰ ব্যৱস্থা নকৰিলে, যাৰ কাৰণে ঘটনাটো সংঘটিত হ'ল কালি সন্ধিয়া। মোৰ সৈতে পৰিয়ালৰ লোক এজন আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি হয় আপোনাৰ, কি হয় কি হয় আপোনাৰ? খুলখালি। তাৰপিছত কি হ'ল ঘটনাটো? মানে কালি আমি মোৰ খুৰখালি সৰুটোৰ বাৰ্থডে আছিলে। বাৰ্থডে আমি হাতীমূৰাতে প্ৰত্যেকবাৰে হাতীমূৰাতে খাওঁ। তো সি কালি নাহো বুলি ক'লে, আমি গৈ খানা চানা বনাই ৰেডি কৰিলোঁ। সি আহিলে এপাক আহি মানে বেছি টাইম ৰোৱা নাই, আৰু ভাতটো খাই পেলাই লগে লগে সি উভতি আহিলে। খানা খালে সি? হয়, ভাতটো খাই সি লগে লগে উভতি তাৰ পৰা আহিলে। কিন্তু আমি আহোঁতে ইয়াত পুলিচৰ গাড়ী দেখিছোঁ, কিন্তু আমিতো গম পোৱা নাই যে ইয়াত কিবা অঘটন হৈছে বুলি। কিন্তু এইপিনৰ আপোনাৰ বাটটো যিটো মাথুৰিখন ভাঙিছে, চিঙা মাথুৰিখন, সেইটো চাইডে কিবা বেৰিকেড দিব লাগিছিলে। বেৰিকেড নিদিয়াৰ কাৰণে এই ঘটনা সংঘটিত হৈছে। বেৰিকেডটো দিয়াহেঁতেন এইটো মানুহে চাই পেলাই আগতে গম পায় যে আগতে কিবা ৰাস্তা বেয়া আছে বুলি। কিন্তু বেৰিকেডটো দিয়া নাই, এইটো প্ৰশাসনৰ দায়িত্ব। এইটো বহুত বেয়া ভুল কৰিছে, আৰু সেইটোৰ কাৰণে আজি এইটো ঘটিব পালে ঘটনাখন। আৰু আগলৈও যদি এনেকুৱা হয়, বেয়া কথাটো বেয়া হ'ব। এতিয়ালৈকে SDRFৰ লোক বা আৰক্ষী লোক এতিয়া আছে নেকি? এতিয়া আৰক্ষী লোক নাই। ৰাতি আছিলে, ধৰক ৰাতি 8টামানলৈকে থাকিলে আৰু তেওঁলোকে গুচি গ'ল। এতিয়া অভিযান চলাব না? এতিয়া অভিযান কালি ক'লে যে ৰাতিপুৱা 9টা-10টাৰ ভিতৰত আহিব। তো এতিয়ালৈকেতো প্ৰশাসনৰ মানুহ অহাই নাই, আৰু SDRFৰ মানুহ যেন আহে, কেতিয়া আহে। বাইকখন উদ্ধাৰ কৰিছে? বাইকখন ৰাতিয়ে উলিয়াইছে, ইয়াৰে লোকেল ল'ৰা কেইটামান আহি পেলাই বাইকখন ৰাতি উদ্ধাৰ কৰিলে। বাইকৰ লাইটটো জ্বলি আছিলে বুলি ক'লে, সেইকাৰণে সিহঁতে দেখা পালে। আৰু ধৰক লোকেল ল'ৰা ইমান এটা তললৈ সোমাব নোৱাৰে, সিহঁতে কোৱা মতেতো এই জেগাখন 30 ফুটমান দ আছে, আৰু মাজলৈতো 40-50 ফুট এনেকৈ আছে, দ আছে বুলি কৈছে। কিন্তু সিহঁতে বাইকখন লাইট জ্বলি থকাৰ কাৰণে যেনে তেনে উদ্ধাৰ কৰিলে। মানুহটো বিচাৰিবলৈ মানে ইমান এটা সক্ষম। এপাত জোতা উদ্ধাৰ কৰিছে? এপাত জোতা উদ্ধাৰ কৰিছে, জোতাটো ওপৰতে পৰি আছিলে বুলি কৈছে।